খালী পেটত নেমু পানী খোৱা অভ্যাস আপোনাৰো আছে নেকি? খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী নে? নেমু পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। ওজন হ্ৰাস কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে নেমু পানীয়ে। কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয় তেনেহলে ইয়াৰ আমাৰ শৰীৰত যথেষ্ট ক্ষতি কৰিব পাৰে। বিশেষকৈ খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক। খালী পেটত নেমু পানী খোৱাৰ ফলত স্বাস্থ্যৰ কি কি ক্ষতি হ'ব পাৰে আজি সেই সন্দৰ্ভত জানো আহক। হাড়ৰ ক্ষতি। ৰাতিপুৱা খালী পেটত নেমু পানী খালে হাড়ৰ ক্ষতি হয়। খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে, যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে। দাঁতৰ ক্ষতি। খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে। নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে। ডিহাইড্ৰেশ্যন। নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেশ্যনৰ সমস্যাও হ'ব পাৰে। নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে। সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে। হজমৰ সমস্যা। নেমু পানীয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে, কিন্তু ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাকস্থলীৰ এচিডিটিৰ সমস্যা বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে। প্ৰস্ৰাৱৰ সমস্যা। খালী পেটত নেমু অত্যাধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে। সেয়েহে অত্যাধিক নেমু খোৱাৰ পৰা বিৰত থাকিব লাগে। মনত ৰাখিব, অত্যাধিক পৰিমাণৰ নেমু পানী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। ওজন হ্ৰাস কৰিবলৈ মানুহে ইয়াক ৰাতিপুৱা সেৱন কৰে, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে নেমু পানী কেতিয়াও খাব নালাগে। তদুপৰি নেমু পানী খোৱাৰ লগে লগে দৈ বা যিকোনো দুগ্ধজাত সামগ্ৰী আৰু অমিতা খাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট NDTV। অলংকাৰ মাথো এটা শব্দ নহয়, অলংকাৰ অপৰূপ সুন্দৰতাৰ অভিসাৰ। কন্যা সজ্জাত সৰগী পৰশ মৰমৰ অলংকাৰ। শুভ দিনৰ সংগী হওক চিৰকালৰ বিচিত্ৰা জুৱেলাৰ্ছ।